নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা ADRE আছাম পুলিচৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে অসম জাতীয় পৰিষদ নামৰ আঞ্চলিক দলটোৰ কোনটো ছাত্ৰ সংগঠনৰ নেতৃত্বত গঠিত হৈছিল? অসম জাতীয় পৰিষদ নামৰ যিটো আঞ্চলিক দল আছে এই আঞ্চলিক দলটো কোনটো ছাত্ৰ সংগঠনৰ নেতৃত্বত গঠিত হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি আছু। মনত ৰাখিব অসম জাতীয় পৰিষদ নামৰ যিটো আঞ্চলিক দল আছে এই আঞ্চলিক দলটো আছু নামৰ ছাত্ৰ সংগঠনটোৰ নেতৃত্বত গঠিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে IMDT আইন প্ৰৱৰ্তনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি হিতেশ্বৰ শইকীয়া। মনত ৰাখিব IMDT আইন প্ৰৱৰ্তনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া। নেক্সট কুৱেশ্যনটিত আছে অসম চুক্তিৰ নেতৃত্ব লোৱা অসমৰ ছাত্ৰ সংগঠনটোৰ নাম কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি আছু। মনত ৰাখিব অসম চুক্তিৰ নেতৃত্বত লোৱা অসমৰ ছাত্ৰ সংগঠনটোৰ নাম হৈছে আছু। নেক্সট কুৱেশ্যনটিত আছে অসমৰ দ্বিতীয় সৰ্ববৃহৎ আন্দোলন কা আন্দোলন কেতিয়া হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 2019-20 চনত। মনত ৰাখিব অসমত দ্বিতীয় সৰ্ববৃহৎ আন্দোলন কা আন্দোলন 2019-20 চনত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি খৰ্গেশ্বৰ তালুকদাৰ। মনত ৰাখিব অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ। নেক্সট কুৱেশ্যনটিত আছে গুৱাহাটীৰ পৌৰ নিগম কোন চনত স্থাপন কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 1970 চনত। মনত ৰাখিব গুৱাহাটীৰ পৌৰ নিগম 1970 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে পৌৰ নিগমত মহিলাৰ বাবে কিমানখন আসন সংৰক্ষণ কৰা থাকে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 20খন। মনত ৰাখিব পৌৰ নিগমত মহিলাৰ বাবে 20খন আসন সংৰক্ষণ থাকে। নেক্সট কুৱেশ্যনটিত আছে পৌৰ নিগমৰ সৰ্বোচ্চ সংখ্যা কিমান? পৌৰ নিগমৰ সৰ্বোচ্চ সংখ্যা কিমান? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 60খন। মনত ৰাখিব পৌৰ নিগমৰ সৰ্বোচ্চ সংখ্যা হৈছে 60খন। নেক্সট কুৱেশ্যনটিত আছে বৰপেটা লোকসভাৰ সমষ্টিত কিমানটা বিধানসভাৰ সমষ্টি অন্তৰ্ভুক্ত আছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 10টা। মনত ৰাখিব বৰপেটা লোকসভা সমষ্টিত 10টা বিধানসভাৰ সমষ্টি অন্তৰ্ভুক্ত আছে। নেক্সট কুৱেশ্যনটিত আছে গুৱাহাটী লোকসভা সমষ্টিত কিমানটা বিধানসভাৰ সমষ্টি সংযুক্ত হৈ আছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 10টা। মনত ৰাখিব গুৱাহাটী লোকসভা সমষ্টিত 10টা বিধানসভা সমষ্টি সংযুক্ত হৈ আছে। নেক্সট কুৱেশ্যনটিত আছে মংগলদৈ লোকসভাৰ সমষ্টিত কিমানটা বিধানসভা সমষ্টি সংযুক্ত হৈ আছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ মংগলদৈ লোকসভাৰ সমষ্টিতো 10টা বিধানসভাৰ সমষ্টি সংযুক্ত হৈ আছে। নেক্সট কুৱেশ্যনটিত আছে তেজপুৰ লোকসভা সমষ্টিত
কিমানটা বিধানসভাৰ সমষ্টি অন্তৰ্ভুক্ত হৈ আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 9টা মনত ৰাখিব তেজপুৰৰ লোকসভাৰ সমষ্টিত 9টা বিধানসভাৰ সমষ্টি অন্তৰ্ভুক্ত হৈ আছে নেক্সট কোৱেশ্চনটি আছে বিটিএডিৰ সম্পূৰ্ণ ৰূপ কি অৰ্থাৎ সম্পূৰ্ণ নাম কি অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট কোৱেশ্চনটি আছে ৰাইজৰ দল কেতিয়া গঠিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 2020 চনত মনত ৰাখিব ৰাইজৰ দল 2020 চনত গঠিত হৈছিল নেক্সট কোৱেশ্চনটি আছে অসম জাতীয় পৰিষদ এজেপি কেতিয়া গঠিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 2020 চনত মনত ৰাখিব অসম জাতীয় পৰিষদ এজেপিও 2020 চনতেই গঠিত হৈছিল নেক্সট কোৱেশ্চনটি আছে বিটিএডি মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ কোকৰাঝাৰত মনত ৰাখিব বিটিএডিৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত নেক্সট কোৱেশ্চনটি আছে অসমৰ তৃতীয় বড়ো চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 2020 চনত মনত ৰাখিব অসমৰ তৃতীয় বড়ো চুক্তি 2020 চনত স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চনটি আছে বিটিচি চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 2003 চনত মনত ৰাখিব বিটিচি 2003 চনত স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চনটি আছে বিটিএডিত কিমানটা পৰিষদীয় সমষ্টি আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 46টা মনত ৰাখিব বিটিএডিত 46টা পৰিষদীয় সমষ্টি আছে নেক্সট কোৱেশ্চনটি আছে সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদ কিমান চনত গঠিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 2005 চনত মনত ৰাখিব সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদ 2005 চনত গঠিত হৈছিল নেক্সট কোৱেশ্চনটি আছে ৰাভা হাছাং স্বায়ত্ত পৰিষদ প্ৰথমবাৰৰ বাবে কেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 2013 চনত মনত ৰাখিব ৰাভা হাছাং স্বায়ত্ত পৰিষদ প্ৰথমবাৰৰ বাবে 2013 চনত নিৰ্বাচন অনুষ্ঠিত হৈছিল অৰ্থাৎ অনুষ্ঠিত কৰিছিল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব ধন্যবাদ নেক্সট কোৱেশ্চনটি আছে কোন চনত অ মোৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰিছিল
অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 1927 চনত মনত ৰাখিব অ মোৰ আপোনাৰ দেশ গীতটি আনুষ্ঠানিকভাৱে 1927 চনত গ্ৰহণ কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে কাৰ নিৰ্দেশনাত বৃন্দাবনীয় বস্ত্ৰখন অসমীয়া শিপিনীসকলে বৈছিল অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ শংকৰদেৱ মনত ৰাখিব শংকৰদেৱৰ নিৰ্দেশনাত বৃন্দাবনীয় বস্ত্ৰখন অসমৰ শিপিনীসকলে বৈছিল নেক্সট কোৱেশ্চনটিত আছে মোৱামৰীয়া বিদ্ৰোহ কাৰ ৰাজত্বকালত আৰম্ভ হৈছিল অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি লক্ষী সিংহ মনত ৰাখিব মোৱামৰীয়া বিদ্ৰোহ লক্ষী সিংহ ৰাজত্বকালত আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটিত আছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি যতীন্দ্ৰনাথ দুৱৰা মনত ৰাখিব সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া হৈছে যতীন্দ্ৰনাথ দুৱৰা নেক্সট কোৱেশ্চনটিত আছে চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি কোকৰাঝাৰ জিলাত মনত ৰাখিব চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কোকৰাঝাৰ জিলাত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ বাবে বিখ্যাত অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিব অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ বাবে বিখ্যাত নেক্সট কোৱেশ্চনটিত আছে পবিতৰা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি মৰিগাঁও জিলাত মনত ৰাখিব পবিতৰা অভয়াৰণ্যখন মৰিগাঁও জিলাত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে লাওখোৱা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ নগাঁও জিলাত মনত ৰাখিব লাওখোৱা অভয়াৰণ্য অসমৰ নগাঁও জিলাত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে পথৰুৱা ঘাটৰ বিদ্ৰোহ কেতিয়া হৈছিল অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 1994 চনত মনত ৰাখিব পথৰুৱা ঘাটৰ বিদ্ৰোহ 1994 চনত সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে কছাৰীসকলৰ শেষ ৰজা কোন আছিল অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ গোবিন্দ চন্দ্ৰ মনত ৰাখিব কছাৰীসকলৰ শেষ ৰজা আছিল গোবিন্দ চন্দ্ৰ নেক্সট কুৱেশ্যনটিত আছে শৰাইঘাটৰ দল কাৰ দিনত হৈছিল অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি চক্ৰধ্বজ সিংহ মনত ৰাখিব শৰাইঘাটৰ ৰথ চক্ৰধ্বজ সিংহৰ দিনত হৈছিল নেক্সট কুৱেশ্যনটিত আছে মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ মল্লদেৱ মনত ৰাখিব মহাৰাজ নৰনাৰায়ণৰ আচল নাম হৈছে মল্লদেৱ নেক্সট কুৱেশ্যনটিত আছে আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ চুকাফা মনত ৰাখিব আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম হৈছে চুকাফা নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন হেম সৰস্বতীৰ ৰচনা কৰা গ্ৰন্থ অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ প্ৰহ্লাদ চৰিত্ৰ মনত ৰাখিব প্ৰহ্লাদ চৰিত্ৰখন হেমচন্দ্ৰ সৰস্বতীয়ে ৰচনা কৰিছে কুৱেশ্যনটিত আছে কোনখন গল্প সংকলনৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি শৃংখল মনত ৰাখিব শৃংখল নামৰ গল্প সংকলনখনৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল
ঠিক আছে নেক্সট কোৱেশ্চন কোন চনত ভৱেন্দ্ৰনাথ শইকীয়াই শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল অপচন ডি ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি 1998 চনত মনত ৰাখিব 1998 চনত ভৱেন্দ্ৰনাথ শইকীয়াই শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন ঠিক আছে ভৱেন্দ্ৰনাথ শইকীয়াই কোন চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল অপচন ডি ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি 2001 চনত ৰাখিব ভৱেন্দ্ৰনাথ শইকীয়া ভাৰত চৰকাৰে 2001 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল নেক্সট কোৱেশ্চন ঠিক আছে সৌৰভ কুমাৰ চলিহাই ৰচনা কৰা প্ৰথম চুটি গল্প সংকলনখনৰ নাম কি অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ অশান্ত ইলেক্ট্ৰন মনত ৰাখিব সৌৰভ কুমাৰ চলিহাই ৰচনা কৰা প্ৰথম চুটি গল্প সংকলনখন হৈছে অশান্ত ইলেক্ট্ৰন নেক্সট কোৱেশ্চন ঠিক আছে সৌৰভ কুমাৰ চলিহাৰ শেষৰ গল্প পুথিখনৰ নাম কি অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ মৰুদ্যান মনত ৰাখিব সৌৰভ কুমাৰ চলিহাৰ শেষৰ গল্প পুথিখনৰ নাম হৈছে মৰুদ্যান নেক্সট কোৱেশ্চন ঠিক আছে ভৱেন্দ্ৰনাথ শইকীয়াই কোন যুগৰ গল্পকাৰ আছিল অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ৰামধেনু যুগৰ মনত ৰাখিব ভৱেন্দ্ৰনাথ শইকীয়া ৰামধেনু যুগৰ গল্পকাৰ আছিল নেক্সট কোৱেশ্চন ঠিক আছে অসমীয়া চুটি গল্পৰ কেতিয়া আবিৰ্ভাৱ হৈছিল অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি জোনাকী যুগত মনত ৰাখিব অসমীয়া চুটি গল্প জোনাকী যুগত আবিৰ্ভাৱ হৈছিল এইখিনিতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব